বাৰিষাৰ সমান্তৰালভাৱে দেশত দেখা দিয়া আশংকাৰ এটা বিশেষ সমস্যা হ'ল বজ্ৰপাত। জোনাইত বজ্ৰপাত পৰি এটা পশুধনৰ মৃত্যু আৰু গুৰুতৰভাৱে আহত দুজন। জোনাই সম জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুকলি পথাৰত শনিবাৰে পুৱাৰ ভাগত বজ্ৰপাত পৰি পথাৰত এটা পশুধনৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় পিতা পুত্ৰৰ। জানিব পৰা মতে শনিবাৰে পুৱা প্ৰায় 6 বজাত প্ৰচণ্ড বৰষুণ দিয়াৰ সময়তে জোনাইৰ মুকলি পথাৰ গাঁৱৰ সীতাৰাম পেগু নামৰ এজন ব্যক্তিৰ বাসগৃহৰ কাষতে থকা পথাৰত বজ্ৰপাত পৰি সংঘটিত হয় এই ঘটনাটো। সীতাৰাম পেগু আৰু তেওঁৰ পুত্ৰ ৰোহিত পেগুৱে পুৱা ঘৰৰ কাষতে থকা নিজা পথাৰত হাল বাই থাকোঁতে হঠাৎ অহা প্ৰচণ্ড বৰষুণ ঢেৰেকনিৰ ফলত পিতা পুত্ৰই হাল খুলি 2 হাল গৰু ঘৰলৈ লৈ আহি থকা অৱস্থাতে বজ্ৰপাত পৰাত থিতাতে 4টা গৰুৰ ভিতৰতে এটা গৰু ঢলি পৰাৰ লগতে আন এটা গৰু গুৰুতৰভাৱে আহত হোৱাৰ সমান্তৰালভাৱে সীতাৰাম পেগু আৰু পুত্ৰ ৰোহিত পেগুৰো বজ্ৰপাতত ভৰিত বিদ্যুৎপৃষ্ট হৈ দুয়োজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত দুয়োজনকে জোনাই সম জিলাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি অব্যাহত ৰাখিছে চিকিৎসা। চিকিৎসাধীন অৱস্থাত থকা পিতা পুত্ৰ সীতাৰাম পেগু আৰু ৰোহিত পেগুৰ এতিয়াও বুকু আৰু ভৰিৰ বিষ অনুভৱ কৰা বুলি জানিব পৰা গৈছে। মোৰ নামটো ৰোহিত পেগু। মোৰ পথাৰৰ পৰা আহি থাকোঁতে বজ্ৰপাত পৰি কিনি এক চন মাৰি গৈছে। গৰু এটা মৰি গ'ল। গৰু 4টা আছিলে, 4টাৰ পৰা একটা মৰি গ'ল। মানে হাল বাই আহিছিল ঘৰৰ ওচৰতে একটা খেতি কৰিছোঁ। তাৰপিছত তাৰ পৰা অহাৰ পিছত গৰুটো পথাৰত বান্ধি নথওঁ, ঘৰতে বান্ধিমে বুলি বৰষুণ দিছে বুলি লৈ গৈছিলোঁ। তাৰপিছত বজ্ৰপাতটো আহি কিনি পানী আছিলে বজ্ৰপাত পৰা জেগাত। এটা গৰু পাপা আৰু মই পথাৰৰ পৰা আহি আছিলোঁ। সীতাৰাম পেগু। তাৰপিছত গৰুটো পৰি আছিল, তাৰপিছত ইয়াক আকৌ উঠাবলৈ আছিলোঁ। তাৰপিছত আকৌ মায়ে মাতি আছে জল্দি কৈ কিনে তাৰপিছত গুচি আহিলোঁ। গৰুটোৰ পিছত আকৌ মৰি থাকিলে। চন মাৰি কিনি জাপ মাৰি দিলোঁ মই। পাপা আকৌ ডাইৰেক্ট তাতে পৰি থাকিলে। নিজে আহিলোঁ। একটা গৰু আঘাত হৈছে, ইয়াৰ জুৰিটো আঘাত হৈছে। আঘাত হৈ কিনি ডাইৰেক্ট গুচি গ'লি ঘৰত। ডাইৰেক্ট আহি কিনি ঘৰত আকৌ উৰি গৈছে। কাৰেণ্ট শ্বৰ্ট কৰাৰ নিচিনা ডাইৰেক্ট ঝটকা দিছে। ইয়াত চিকিৎসা কৰিছোঁ। অলপ সুস্থ পাইছোঁ। এনেকে ভৰিটো দুখ পোৱা নাই, কিন্তু জিনজিনাই বাজি আছে। বুকু আৰু চব এইবিলাক বিষায়। চাইছিলে।